আজিৰে পৰা মধ্য অসমৰ তিৱাসকলৰ আৰম্ভ হেপাহৰ ৰঙালী বিহু। আজি মৰাণ জনগোষ্ঠী লোকসকলৰ গৰু বিহু। ঢোলৰ চেৱে চেৱে এপাক নাচিলে মৰাণ গাভৰুসকলে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৰাণ জনগোষ্ঠী লোকসকলে পালন কৰিলে গৰু বিহু। অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী অতীজৰে পৰা লুইতৰ সভ্যতা সংস্কৃতিৰ সৈতে কান্ধত সংস্কৃতিৰ মেটমৰা বোজা বহন কৰি অহা মৰাণসকলে বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে। যি জনগোষ্ঠীটোৰ লোকসংস্কৃতিৰ অন্যতম শ্ৰেষ্ঠ সম্পদ হিচাপে পৰিগণিত হৈছে। এয়া কঠীয়াতলীৰ দৃশ্য। কঠীয়াতলী নামবৰ লালুং গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক মাহ হালধিৰে নোৱাই নৈ জান-জুৰিৰ ঘাটলৈ নি গৰুক গা ধুৱায়। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মন্ত্ৰৰে গোধনৰ দীৰ্ঘায়ু আৰু শ্ৰীবৃদ্ধি কামনা কৰে। ইফালে এই দৃশ্য শদিয়াৰ অতি ভিতৰুৱা অঞ্চলৰ। শদিয়াৰ দলপানী গাঁৱৰ ৰাইজে পৰম্পৰাগতভাৱে পালন কৰিলে গৰু বিহু। এনেদৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা গাই নৈৰ ঘাটত গৰুক গা ধুৱাই আৰম্ভ কৰিছে পৰম্পৰাগত বাপতি সাহোন বিহুটি। আনহাতে এয়া কাকপথাৰ তেজী গাঁৱৰ ডাঙৰি নদীৰ পাৰত মৰাণ জনগোষ্ঠীৰ লোকসকলে গৰু বিহু উদযাপন কৰাৰ দৃশ্য। হাতে হাতে চাট মাৰি দীঘলতি মাখিয়তী লৈ এনেদৰে গৰুক গা ধুৱাবলৈ বুলি ওলাই আহিল জনগোষ্ঠীটোৰ ডেকা গাভৰু আৰু বয়োজ্যেষ্ঠসকলে। ঢোলৰ চেৱে চেৱে এপাক নাচিলে মৰাণ গাভৰুসকলে। কলে মৰাণ বিহুৰ স্বকীয়তাৰ কথা। বিহুৰ আনন্দত মতলীয়া আশীৰুদ্ধৰ আইতাও জুৰিলে বিহু নাম। গৰুক গা ধুওৱাৰ পিছত হাতী মহ ধুওৱাৰ পৰম্পৰাও আছে মৰাণ জনগোষ্ঠী লোকসকলৰ। মানে বুধবাৰেহে মানে পূজা দিয়া হয় আৰু পূজাৰ পাছতহে আমাৰ বিহু হ'ব। যিহেতু বহাগৰ প্ৰথম বুধবাৰ দিনাখন হালত মানে পূজা দিয়া হয়, পূজা দিয়াৰ পাছত যিহেতু বিহু পতা হয়, সেইকাৰণে মানে বুধবাৰ পাছলৈ বিহু যায়, বাধ্যতামূলকভাৱে সেইটো কৰা হৈছে। অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে তথা তিৱা সম্প্ৰদায়ৰ লোকসকলে এনেদৰে পালন কৰি আহিছে গৰু বিহু। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।